ডছাল ই এটা আন্তৰ্জাতিক সংস্থা। এই সংস্থাটোৱে চিভিল এভিয়েশ্যনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশ্যনলৈকে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা মেচিন লাৰ্ণিঙলৈকে, ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ ছফ্টৱেৰসমূহ বনায় আৰু তেওঁলোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে। ভাৰতত এয়াৰফ'ৰ্চে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাছেল বুলি ইণ্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা। অসমৰ যুৱ প্ৰজন্মক এই নতুন উদ্যোগবিলাকক চিভিল এভিয়েশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিংছ, কোৱাণ্টাম ফিজিক্স বা ইলেক্ট্ৰিক ভেহিকল, ৰবটিক্স এইবিলাকৰ ওপৰত শিক্ষা দিবৰ কাৰণে আৰু যুৱ প্ৰজন্মক এনে উদ্যোগলৈ আকৰ্ষিত কৰিবৰ বাবে এই ডছাল কোম্পানীয়ে আসাম ইঞ্জিনিয়াৰিং কলেজত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ তৈয়াৰ কৰিব। ইয়াত তেওঁলোকে 200 কোটি টকা ব্যয় কৰিব আৰু অসম চৰকাৰে 40 কোটি টকা ব্যয় কৰিব। আৰু ইঞ্জিনিয়াৰিং কলেজত আমি হাব হিচাপে লৈ অসমৰ 50খন কলেজলৈ এই শিক্ষাক আমি সম্প্ৰসাৰণ কৰিম। অৰ্থাৎ ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক সজাই পৰাই তোলাৰ ই এটা মহত্বাকাংক্ষী পৰিকল্পনা। আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে। ডাছেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেঞ্চ পতাৰ বাবে চুক্তিবদ্ধ হৈছে। আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেঞ্চ স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে। কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে, আমি যে ইণ্ডিগোত উঠো, ভিস্তাৰাত উঠো, এই বিমানবিলাক এয়াৰবাছে বনোৱা। এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে, এভিয়েশ্যন ইণ্ডাষ্ট্ৰিত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ এসপ্তাহৰ পিছত ডাছেলৰ লগত আমাৰ এই পৰিকল্পনা। অসম আকৌ উন্নতিৰ পথত, জয় অসম বোল। এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল, তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব, যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম।
অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত ল'ম আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম।